Good morning everyone. আজি 23 জুলাই অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিলে প্ৰধানমন্ত্ৰীক। উন্নয়নমূলক কাম-কাজক লৈও আলোচনা। আজি বাজেট দাখিলৰ পূৰ্বে 2023-24 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষা প্ৰকাশ কেন্দ্ৰৰ কৰ্মসংস্থাপনৰ দায়িত্ব ঠেলিলে ব্যক্তিগত খণ্ডলৈ। 2030 চন পৰ্যন্ত প্ৰতি বছৰে 78.5 লাখ কৰ্মসংস্থাপন সৃষ্টি জৰুৰী। ব্যাপক মুনাফা লাভৰ পিছতো কৰ্মসংস্থাপন সৃষ্টি কৰা নাই কোম্পানীসমূহে, বঢ়া নাই কৰ্মচাৰীৰ দৰমহা। 2024-25 বৰ্ষত জিডিপিৰ বিকাশ 6.5-7% হোৱাৰ সম্ভাৱনা। 2023-24 বৰ্ষত প্ৰকৃত জিডিপি বিকাশৰ হাৰ আছিল 8.2%। কৃত্ৰিম বুদ্ধিমত্তাৰ আগমনে দেশৰ উন্নয়নৰ পথত অনিশ্চয়তাৰ সৃষ্টি কৰিছে। APSCৰ কৃষি উন্নয়ন বিষয়া কেলেংকাৰীৰ ঐতিহাসিক ৰায়। 29 কৃষি বিষয়া ৰাকেশ পাল সহ 32 গৰাকীক দোষী সাব্যস্ত বিশেষ আদালতৰ। 11 জনক দোষমুক্ত ঘোষণা কৰি আদালতে ক'লে, আপোনালোকো ধোৱা তুলসীৰ পাত নহয়, তথ্য প্ৰমাণৰ অভাৱতে দোষমুক্ত হৈছে। সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া প্ৰশাসন আখ্যা আদালতৰ। বিজেপিৰ মিত্ৰ নীতীশৰ দাবী প্ৰত্যাখ্যান। কেন্দ্ৰই বিহাৰক নিদিয়ে বিশেষ ৰাজ্যৰ মৰ্যাদা। কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰীয়ে লিখিত প্ৰশ্নৰ উত্তৰ দি জনালে সাংসদ ৰামপ্ৰীত মণ্ডলক। 3 নম্বৰ পৃষ্ঠাত আছে বোকাখাতত ভয়ানক ঘটনা। বাতৰি সংগ্ৰহৰ বাবে যোৱা প্ৰতিদিনৰ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাক আক্ৰমণ। নীতি বহিৰ্ভূতভাৱে চলা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ভাস্কৰ শইকীয়াৰ নেতৃত্বত আক্ৰমণ। বোকাখাতত আৰক্ষীক এজাহাৰ ভুক্তভোগীৰ। সাংবাদিক আক্ৰমণৰ ঘটনাক ধিক্কাৰ দল সংগঠনৰ। শীঘ্ৰেই জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী। শিৱসাগৰত মৰাণ ছাত্ৰ সন্থাৰ বিক্ষোভ। গোৱালপাৰাৰ ব্যৱসায়ী অশোক গোৱেলৰ হত্যাকাণ্ড। অভিযুক্ত বিমল ৰাভা, ৰুস্তম ৰাভাক মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ। 2 গাড়ী চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত বহু তথ্য লাভ আৰক্ষীৰ। নৱবিবাহিতা দম্পতীৰ মৃত্যুক লৈ কৰিমগঞ্জৰ বদৰপুৰত ব্যাপক চাঞ্চল্য। কোঠাৰ ভিতৰত উদ্ধাৰ পত্নীৰ ডিঙি কটা, স্বামীৰ ওলমি থকা মৃতদেহ। স্থানীয় লোকৰ সন্দেহ, প্ৰথমে পত্নী মাম্পী পালক হত্যা কৰি আত্মহত্যা কৰিছিল ৰতন পালে। 5 নম্বৰ পৃষ্ঠাত আছে সুপ্ৰিম কোৰ্টত নিট ইউজি কেলেংকাৰীৰ গোচৰৰ শুনানি অব্যাহত। পদাৰ্থ বিজ্ঞানৰ প্ৰশ্ন সন্দৰ্ভত বিশেষজ্ঞ কমিটি গঠনৰ নিৰ্দেশ। আজি দিনৰ 12 বজাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব কমিটিয়ে। বাংলাদেশৰ সংৰক্ষণ আন্দোলন নিহতৰ সংখ্যা 123 জনলৈ বৃদ্ধি। সুপ্ৰিম কোৰ্টৰ ৰায় ৰাজপ্ৰতীত ঘোষণাৰ দাবী। আন্দোলনকাৰী ছাত্ৰ 500 প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ, আহত সহস্ৰাধিক। সাংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰথম দিনা নিট ইউজি কাণ্ডক লৈ লোকসভাত উত্তপ্ত পৰিস্থিতি। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক আক্ৰমণ ৰাহুল গান্ধী, অখিলেশ যাদৱৰ। গুৱাহাটীৰ বাতৰিত আছে কুইন কাছাৰ ৰুদ্ধ কোঠাত যোৱাৰ আড্ডা। নিষিদ্ধ তীৰৰ ৰমৰমীয়া বেহাৰে লাখ লাখ টকা উপাৰ্জন। দুষ্ট চক্ৰৰ নিশা অভিযানত 1 লাখ টকা, 3খন বাইকসহ 10 জুৱাৰীক গ্ৰেপ্তাৰ গড়চুক আৰক্ষীৰ। গুৱাহাটীৰ 1.25 লাখ পৰিয়ালক পানী দিবলৈ সাজু জল বৰ্ডৰ। 7 নম্বৰ পৃষ্ঠাত আছে আমেৰিকাৰ ভাৰতীয় বংশোদ্ভূত কমলা হেৰিছৰ প্ৰাৰ্থিত্বৰ পথ প্ৰশস্ত। ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বাইডেনে। খেলৰ বাতৰিত আছে 11 আগষ্টলৈ পেৰিছত শ্ৰেষ্ঠত্বৰ যুঁজত ভাৰতীয় খেলুৱৈ। শ্বুটিংৰ জৰিয়তে প্ৰথম পদকৰ সম্ভাৱনা ভাৰতৰ। ইতিহাসৰ স্মৰণীয় দিন, 2 কিংবদন্তীলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান। টেনিছৰ হল অৱ ফেমত লিয়েণ্ডাৰ পেজ, বিজয় অমৃতৰাজক। ব্যৱসায় বাণিজ্য পেজটোত আছে নিৰ্মলা সীতাৰমণৰ বাজেটক লৈ দেশৰ উদ্যোগ খণ্ডৰ প্ৰত্যাশা। কৰ হ্ৰাস, ঘৰুৱা ব্যয় বৃদ্ধিৰ পৰামৰ্শ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।